দেও দুদেও লোটা নিয়া চেও এই আপ্ত বাক্য ফাঁকি কাৰ্বি আংলঙত প্ৰযোজ্য হ'বলৈ গৈ আছে যেন লাগে। কাৰ্বি পাহাৰত আজি আৰু কাইলৈ সম্ভৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাহৰ পাতি ল'বলৈ গৈছে আৰু তাৰ যিজন CM তেওঁ এটা অনুচ্চ বুলি ক'লেও ভুল কোৱা নহ'ব। হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকে এটা ডাঙৰ ঘটনা কাৰ্বি পাহাৰত কৰিবলৈ গৈছে। কাৰ্বি জনগণৰ মাজত তেওঁলোকে বিভিন্ন প্ৰৰোচনাৰ সৈতে উদ্যোগ স্থাপনৰ নামত কাৰ্বি পাহাৰৰ কাৰ্বি যি সম্পত্তি মাটি সম্পত্তি আছে তাক শোষণ কৰিবৰ কাৰণে ইতিমধ্যে তেওঁ কাৰ্বি পাহাৰত কিছুমান ফাঁকিৰ কথাৰে হিমন্ত বিশ্ব শৰ্মাই মানুহৰ মন ভুল যোৱাবলৈ চেষ্টা কৰিছে। আমি আশা কৰোঁ কাৰ্বি ৰাইজে এই ভুলটো বুজি পাওক বা এই ফাঁকি বাজ কথা বুজি পাওক। কাৰ্বি পাহাৰৰ মাটি এদেও দুদেও কৰি গোটেই মাটি উদ্যোগপতিবিলাকে তেওঁলোকৰ ব্যক্তিগত কুক্ষিগত কৰিবৰ কাৰণে এক কৌশল হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিছে আৰু চিৰ জীৱনৰ কাৰণে কাৰ্বি পাহাৰৰ ভূমিৰ স্বত্ব সকলো ৰাইজে কাৰ্বি ৰাইজ তথা সকলো ৰাইজে হেৰুৱাব। গতিকে এই ভূমিৰ স্বত্ব হেৰুৱাৰ আগতেই কাৰ্বি পাহাৰৰ ৰাইজ গৰজি উঠক। যদি গৰজি নুঠে তেতিয়াহ'লে ভৱিষ্যতৰ কাৰণে ই এটা খাল খান্দি ঘৰিয়াল মাতি অনা হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাহঁতে খাল খান্দি ঘৰিয়াল মাতিবৰ কাৰণে চেষ্টা কৰিছে আৰু তাকেই পহিলাতে লৈছে কাৰ্বি পাহাৰ। গতিকে কাৰ্বি আংলঙৰ ৰাইজৰ কাৰ্বি পাহাৰৰ ৰাইজৰ অধিকাৰ যদি ৰক্ষা কৰিব লগা হয় তেতিয়াহ'লে এই ভোটৰ ওপৰত দানৱ পৰিবলৈ অহা বৃহৎ পুঁজিপতিবিলাকক আপোনালোকে সময় থাকোঁতেই তাৰ পৰা আঁতৰ কৰক। কাৰ্বি পাহাৰৰ বহু উদ্যোগ হ'ব পৰা ব্যৱস্থা আকৰ আছে। সেইবিলাকক লৈ অসমত কাৰ্বি পাহাৰৰ কাৰ্বি যুৱকক তেওঁলোকে বিভিন্ন ধৰণেৰে উদগনি যোগাওক ধনে ধানে আৰু তাতে যথেষ্ট উদ্যোগ হ'ব, যাৰ ফলত কাৰ্বি পাহাৰেই নহয় সমগ্ৰ অসমেই তাৰ সুফল লাভ কৰিব। গতিকে সদ্যহতে আমি কাৰ্বি আংলঙৰ কাৰ্বি পাহাৰৰ ৰাইজক এই চুৰ খেদিবৰ কাৰণে আমি আশা কৰিছোঁ। মাটি চুৰ দেই। গতিকে আপোনালোকে এবাৰমান বহিবলৈ দিয়াৰ পিছত আৰু তেওঁলোকক আৰু উঠাব নোৱাৰিব আৰু সকলো চৰ্ত সকলো অধিকাৰ তেওঁলোকে খৰ্ব কৰি তেওঁলোকৰ হাতত কুক্ষিগত কৰিব। সেয়ে কাৰ্বি পাহাৰৰ ৰাইজ আপোনালোকে জাগি উঠক। এনেকুৱা ধৰণৰ মাটি গোগ ৰাখে গিলিবলৈ অহা এই উদ্যোগপতিবিলাকক আপোনালোকে স্থান নিদিব। কাৰ্ডম।